3 বছৰ আগত আমাৰ MLA ছাৰৰ ঘৰ কাখৰ মানুহ ঘৰতে হৈছিল। তেতিয়া বৰ্মা স্বাস্থ্য বৰ বেয়াও নহয়। এটা সৌভাগ্য ভিডিঅ' কাৰোবাৰ আছে, কোনোবাই হয়তো দেখিছে। মই নাম গাই আছোঁ, মোৰ কাষত গৈ পিনি তেখেতে চাপৰি বজাইছিল। আৰু সেই কথাটো কি বুলি ক'ম, সেই কথাটো অনুপম গগৈ মোক কৈছে, ককাইদেউ কৈছে, এনেকৈ নাম গাইছিলে। মই সেইকাৰণে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেই আই মাতৃগৰাকীৰ আত্মালৈ, তেখেতৰ সন্তানৰ হৈ এষাৰ আমি শ্ৰদ্ধাঞ্জলি খুব চমুকৈ নিবেদন কৰিছোঁ। ও মামুৰ গুচি গলা আমাৰ মাজৰ পৰা, হৈ আছা গৈ জোনবেলি তৰা। জীৱনৰ কালতে মাতো মই কাষতে, জীৱনৰ কালতে মাতো মই কাষতে, যদি লগাইছিলোঁ সকলো ক্ষমিবা হৰগৰে পৰা, তেবেহে মিলিব তেবেহে মিলিব মামুৰ গুচি গলা আমাৰ মাজৰ পৰা, হৈ আছা গৈ জোনবেলি তৰা। কাকুতি কৰিছোঁ মিনতি কৰিছোঁ, কাকুতি কৰিছোঁ মিনতি কৰিছোঁ, কিবা কৰা ঘৰ
সৃষ্টিৰ আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ যাৰ দৰ্শনতে দেখিলো সৃষ্টিৰ সংসাৰ আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ হে ৰাম ৰাম যাৰ হন্তে দেখিলো সৃষ্টিৰ সংসাৰ আদি গুৰু পিতৃ মাতৃ কৰো নমস্কাৰ যাৰ দৰ্শনতে দেখিলো সৃষ্টিৰ সংসাৰ হেন পিতা মাতা বিনে আন শ্ৰেষ্ঠ নাই হে ৰাম ৰাম মোৰ যত দুখ দূৰ ক্ষমিবা আদি গুৰু পিতৃ মাতৃ কৰো